নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। পুনৰ এবাৰ আজি আপোনালোকৰ মাজলৈ মই এটি নতুন ইনফৰ্মেটিভ কথা বা ভিডিঅ' যিয়ে ভাবে ইনফৰ্মেশ্যন লৈ আহিছোঁ। বিশেষকৈ মই এইকেইদিন অলপ ৰিলেশ্যনশ্বিপৰ ওপৰত ভিডিঅ'ছ কিছুমান আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছোঁ। চ' আজিৰ যিটো মই কথা ক'ব বিচাৰিছোঁ সেইটো ৰিলেশ্যনশ্বিপ ৰিলেটেডে হয়। কেতিয়াবা কি হয়, যেতিয়া আমি বহুত দিন ধৰি বহুত বছৰ ধৰি এটা সম্পৰ্কত থাকোঁ, তেতিয়া আমি প্ৰায়ে আমাৰ এনেকুৱা লাগে যে আমি অপজিটে থকা পাৰ্টনাৰজনৰ কথা বহুত ভালকৈ জানো বা তেওঁ কি ভাবি আছে বা তেওঁ কি চিন্তাত আছে সেই কথাখিনি মানে মই বেছি ভালকৈ বুজি পাওঁ। এনেকৈ ধৰণে আমি এটা এজাম্পশ্যন কৰি লওঁ। কিন্তু এনেকুৱা যদি হ'ল হয় তেতিয়াহ'লে আমি চাগে প্ৰত্যেকজন মানুহৰ ভিতৰত কি চলি আছে সেইখিনি গোটেইখিনি এজ ইট ইজ জানিব পাৰিলোহেঁতেন, যিটো কেতিয়াও পচিবল নহয়। কাৰণ আমাৰ কোনেও ন'বডি কেন ৰিডছ মাইণ্ড। কোনেও আমাৰ মনত চলি আছে কি চিন্তাত আমি আছোঁ এইটো কেতিয়াও প্ৰপাৰলি ক'ব নোৱাৰে। বহুত ক্ষেত্ৰত এটা প্ৰব্লেম এৰাইজ হয় যিকোনো ৰিলেশ্যনশ্বিপতে আপোনাৰ থাকিলে, যে পাৰ্টনাৰগৰাকীয়ে আপোনাক দেখি বা আপোনাক চাই পেলাই বা আপুনি কি ধৰণে এক্ট কৰিছে এইবোৰৰ ভিত্তিত আপুনি কি চিন্তা কৰি আছে সেই বস্তুবোৰ আপোনাক কৈ পেলাই সুধি পেলাই কাউণ্টাৰ কৰি পেলাই আৰ্গুমেণ্ট বা কাজিয়া বা কনফ্লিক্টৰ সৃষ্টি কৰে বা তেনেকুৱা হৈ যায়, যিটো একেবাৰে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ডেঞ্জাৰাছ হয়। কাৰণ আমি নিজেহে ভাবোঁ মাত্ৰ যে আমি ইমান দিন তেওঁৰ লগত আছোঁ বা আমি ইমান সময় তেওঁৰ লগত অতিবাহিত কৰিছোঁ, সেইকাৰণে আমি গোটেইখিনি বস্তু তেওঁৰ জানো বা আমি বেছি ভালকৈ জানো। কিন্তু একচুৱেলি মই অলৰেডি ক'লোৱেই যে ন'বডি কেন ৰিডছ মাইণ্ড। একচুৱেলি এজন ব্যক্তিয়ে নিজেও নাজানে যে তেওঁৰ ডিপাৰ থট কি, তেওঁৰ ডিপাৰ ফিলিংছ কি, তেওঁৰ ডিজায়াৰ কি। তেওঁ কনচিয়াছলি নিজেই নাজানে যে তেওঁৰ মনত কেতিয়াবা কি চলি থাকে বা কি হৈ থাকে বা কি তেওঁ অনুভৱ কৰি থাকে বা তেওঁৰ ফিলিংছবোৰ কি ধৰণে গতি কৰে বা ফিলিংছবোৰৰ ইম'শ্যনছবোৰ কি ধৰণে বাহিৰ হয় বা তেওঁ কি ধৰণে এক্ট কৰিব বা কৰি আছে। চ' তেনে ঠাইত অপজিটে থকা মানুহ এজনেতো সেই বস্তুটো প্ৰেডিক্ট বা এজাম্পশ্যন কৰাটো একেবাৰেই অসম্ভৱ বস্তু। আৰু এই বস্তুটো কৰিলে এজন অপজিটে থকা পাৰ্টনাৰে ডেফিনেটলি ৰিলেশ্যনশ্বিপত ছাফোকেটেড ফিল কৰিব আৰু লগতে তেওঁৰ খং উঠাটো, অস্বস্তি আৰু তেওঁ খুব বেছি অশান্তিবোধ অনুভৱ কৰাটো একেবাৰে স্বাভাৱিক। আৰু এনেধৰণে বাৰ বা বহুত সঘনে সেই বস্তুটো এটা সম্পৰ্কত যদি ৰিপিট হয়, তেন্তে সেই সম্পৰ্কটো যে খুব সোনকালে ভাঙিব বা সেই সম্পৰ্কটোত যে খুব সোনকালে খুব এটা ডাঙৰ প্ৰব্লেম আহিব সেইটো একদম নিশ্চিত। কাৰণ এজন পাৰ্টনাৰে যেতিয়া সেই অপজিটে থকা পাৰ্টনাৰজনক এজাম্পশ্যন বা প্ৰেডিকশ্যন কৰি সেই পাৰ্টনাৰজনক এনি টাইম জাজ বা তেওঁৰ চিন্তাধাৰা বা অনুভৱ আৱেগ অনুভূতি বা ডিজায়াৰ্ছ নিডছবোৰৰ কথা লৈ তেওঁৰ লগত প্ৰত্যেক সময়তে এটা কণ্ট্ৰাডিক্টৰী কনভাৰচেশ্যন বা এটা আৰ্গুমেণ্ট বা এটা কনফ্লিক্টৰ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে, তো ডেফিনেটলি প্ৰত্যেকজন মানুহ ছাফোকেটেড হ'বই। চ' আশা কৰোঁ এই ভিডিঅ'টিত আপোনালোকে এই ইনফৰ্মেশ্যনটি পাই আপোনালোকৰ সহায় হ'ব। চ' মই এনেধৰণে ভিডিঅ'সমূহত আপোনালোকৰ মাজলৈ ভৱিষ্যতে ইনফৰ্মেশ্যন লৈ আহিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ যদি মোৰ এনেবোৰ ভিডিঅ' চাই ভাল লাগে, এই ইনফৰ্মেশ্যনবোৰে যদি আপোনালোকৰ লাইফত অলপ হ'লেও সহায় আগবঢ়ায়, তেন্তে ডেফিনেটলি আপোনালোকে কুহিপাত FB পেজটি লাইক কৰি দিব, ফ'ল' কৰি দিব, শ্বেয়াৰ কৰি দিব। ঠিক তেনেদৰে কুহিপাত YouTube চেনেলটিও ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। দেন ইমিডিয়েট ন'টিফিকেশ্যনটো ৰিচ কৰিব পাৰিব। আৰু আপোনালোককো যদি কেতিয়াবা
কিবা কাৰণত বা আপোনালোকৰ নিয়াৰ ডিয়াৰ ফ্ৰেণ্ডছ ৰিলেটিভছ কোনোবা আছে যাক আপোনালোকে চাফাৰ কৰা দেখিছে এটা ৰিলেশ্যনশ্বিপত চ' মেৰিজ হওক কাপল থেৰাপি হওক ফেমিলি থেৰাপি হওক ডি এডিকশ্যন ৰিলেটেড এনি কুৱেৰিজ হওক বা এনি জেনেৰেলাইজ কাউন্সেলিং ছেকশ্যন হওক এংজাইটি ষ্ট্ৰেছ ডিপ্ৰেশ্যন হওক আপোনালোকে মোৰ লগত বিনা দ্বিধাই ডিছকাছ কৰিব পাৰে সেই আশাৰে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ